শিৱসাগৰ জিলাৰ ডিমুৰ পৰা প্ৰায় 12 কিলোমিটাৰ নিলগৰ এখন পিছপৰা গাঁৱত জন্মগ্ৰহণ কৰা ৰক্তিম শইকীয়া নামৰ এই শিশুটিয়ে চকলেট বিস্কুটৰ দৰে ভক্ষণ কৰে বিশ্বৰ সৰ্বাধিক জ্বলাযুক্ত জলকীয়াৰূপে চিহ্নিত ভোট জলকীয়া। ঘৰৰ বাৰীত থকা ভোট জলকীয়া খাই তহিলং কৰা ৰক্তিমে একেৰাহে 35টা ভোট জলকীয়া ভক্ষণ কৰিব পাৰে। এবছৰমান আগৰ পৰা বাৰীত জলকীয়া ৰুইছিলোঁ মই। জলকীয়া মতে জলকীয়াবোৰ নাইকিয়া হয়। মই ঘৰত গালি দিওঁ যে জলকীয়া কোনে ছিঙে। তাৰপৰা দেখিছোঁ যে ই বাৰীলৈ সোমাই এটা জলকীয়া ছিঙি খাই থাকে। সৰুতেই পিতৃ মাতৃৰ স্নেহৰ পৰা বঞ্চিত হোৱা ৰক্তিমে 1.5 বছৰ বয়সৰ পৰাই ভোট জলকীয়া খোৱা আৰম্ভ কৰিছিল। ককাক বীৰেশ্বৰ বৰুৱাৰ ঘৰত লালিত হোৱা ৰক্তিমৰ যি সময়ত মাতৃদুগ্ধৰ প্ৰয়োজন হৈছিল সেই সময়তে শিশু ৰক্তিমে ভোট জলকীয়া ভক্ষণ কৰি গাঁওবাসীৰ দৃষ্টি আকৰ্ষণ কৰিছিল। পিছপিনে আগপিনে এনেকৈ নি পেলাই লোকালিকা খাই থাকে। তেতিয়া মানে মই মনে মনে গৈ চাওঁগৈ, তেতিয়া দুই এটাকৈ খাই থকা দেখোঁ। যোৰহাট জিলাৰ তিতাবৰৰ অনিন্দিতা দত্ত তামুলী আৰু কৈলাশ জাজুজিয়াৰ পিছত মুখত মাত নুফুটা কণমানি ৰক্তিমো নামি পৰিছে ভোট জলকীয়া খোৱাৰ প্ৰতিযোগিতাৰ দৌৰত। ভাত খোৱাৰ দৰে ভোট জলকীয়া খোৱা কণমানি ৰক্তিমক লৈ কৈবৰ্ত দলনি গাঁওবাসী গৌৰৱান্বিত। অসমৰ নাম এই সন্তানটিয়ে ৰেকৰ্ড বুকত স্থাপন কৰিবলৈ সক্ষম হ'ব বুলি গাঁওবাসী আশাবাদী। কেমেৰা পাৰ্চন ভাস্কৰৰ সৈতে মই অতনু বৰা, নিউজ লাইভ, শিৱসাগৰ। এতিয়া পুনৰ ল'বলৈ লৈছে এটা বিৰতিৰ পিছত আছে ব্ৰিটনি স্পিয়াৰ্ছ